হেল্ল' এভৰিৱান, ৰং বিৰংগী এয়া কি ধৰিব পাৰিছেনে? এয়া হৈছে মাঘ বিহুৰ স্পেচিয়েল আঙুলি পিঠা। আঙুলিটোৰ দৰে লাহি পাহি হোৱাৰ কাৰণে ইয়াক আঙুলি পিঠা বুলি কয়। আমাৰ ফালে ইয়াক ফাৰা বুলিও কয়। খাবলৈ খুবেই সোৱাদ লগা হয়। এইটো নাস্তাৰ দৰেও বনাব পাৰে, মানে ব্ৰেকফাষ্টত যেনেকৈ আমি নিমখীয়া হিচাপত খাওঁ নহয়, ঠিক তেনেধৰণেও বনাব পাৰে বা গাখীৰৰ লগতো বনাব পাৰে। আৰু ৰং বিৰংগী বনাবৰ কাৰণে ইয়াত মই কোনো ধৰণৰ আৰ্টিফিচিয়েল কালাৰ ব্যৱহাৰ কৰা নাই। একদম ঘৰুৱা নেচাৰেল কালাৰ দি পেলাই বনাইছোঁ। প্ৰথমতে এয়া মই ধনিয়া পাত লৈ লৈছোঁ। ধনিয়া পাতখিনি ভালদৰে ধুই ল'লোঁ। এতিয়া মই ধনিয়া পাতখিনি একদম ধুনীয়াকৈ পিচি ল'ম। ধনিয়া পাতে দি পেলাই আমাৰ সেউজীয়া কালাৰ হৈ যাব। ধনিয়াৰ জেগাত আপোনালোকে পালেঙো ল'ব পাৰে। পালেঙেদি কালাৰটো বেছি ভাল আহে। আৰু ধনিয়াত মানে কালাৰটো অকণমান ডাঠকৈ ৰাখিবলৈ পানীটো অকণমান কমাই দিব। মোৰ প্ৰথমতে পানীটো অকণমান বেছি হৈ গৈছিলে, কিন্তু মই পিছত ধনিয়া এড কৰি পেলাই পানীটো ডাঠ কৰি ল'লোঁ। ঠিক তেনেধৰণে এটুকুৰা গাজৰ লৈ লৈছোঁ। গাজৰ টুকুৰাটো মিহি মিহিকৈ কাটি ল'লোঁ। এটা মিক্সাৰ জাৰত আৰু অকণমান পানী এড কৰি পেলাই ধুনীয়াকৈ পিচি পেলাই ইয়াৰ ৰসটো উলিয়াই ল'লোঁ। তেনেকেই ছেইম প্ৰচেছতে মই বিটৰ টুকুৰা এটাও লৈছিলোঁ। বিটৰ টুকুৰাটো মিহি মিহিকৈ কাটি ল'লোঁ। এটা মিক্সাৰ জাৰত 1 চামুচ পানী দি পেলাই ধুনীয়াকৈ পিচি ল'লোঁ। আৰু ইয়াৰ আমাৰ 3টা কালাৰ ৰেডি হৈ গ'ল। মই কালাৰ দি বনাইছোঁ দেখিবলৈ ভাল লগাৰ কাৰণে, কিন্তু আপোনালোকে স্কিপো কৰিব পাৰে, চিম্পুলকৈও বনাই ল'ব পাৰে। আৰু এতিয়া আঙুলি পিঠাটো বনাবৰ কাৰণে এটা কেৰাহীত মই 1 বাতি পানী এড কৰি দিছোঁ আৰু লগতে নিমখ এড কৰি দিছোঁ অকণমান, আধা চামুচতকৈ কম। 1 চামুচ ঘিউ এড কৰি দিছোঁ আৰু ভালদৰে এইখিনি মিলাই ল'ম। যেতিয়া পানীটোত ফুট আহিবলৈ লাগি যায় নহয়, তেনেকুৱাতে মই যোনটো বাতিৰে 1 বাতি পানী লৈছোঁ নহয়, সেইটো বাতিৰে 1 বাতি মই পিঠাগুড়ি লৈ লৈছোঁ। পিঠাগুড়িটো মোৰ মিলত পিছোৱা শুকান পিঠাগুড়ি হয়। যদি আপোনালোকে ঢেঁকীত খুন্দা পিঠাগুড়ি লয় নহয়, অকণমান ৰ'দত শুকুৱাই ল'ব, নহ'লে অকণমান ভাজি ল'ব। যদি কেঁচা পিঠাগুড়ি ডাইৰেক্ট দিয়ে নহয়, তেতিয়াহ'লে বনাবলৈ অসুবিধা হ'ব। আৰু এতিয়া মই এখন হাতেৰে পিঠাগুড়িখিনি পানীৰ ওপৰত এড কৰি গৈছোঁ, আনখন হাতে লৰাই গৈছোঁ। ভিডিঅ'ত কেনেকৈ কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। আৰু ভালদৰে এইখিনি মিলাই ল'ম। লগতে মিহলি হৈ যায়। মিহলি হৈ যোৱাৰ পিছত মই 1 মিনিটমানৰ কাৰণে এইখিনি ঢাকি পেলাই ষ্টিম হ'বলৈ দিম। আৰু 1 মিনিটমানৰ পিছত মই এখন প্লেটত এইখিনি উলিয়াই ল'ম। উলিয়াই পেলাই হাতেৰে অকণমান মঠি ল'ম। অকণমান ঠাণ্ডা হ'বলৈ দিব। পূৰা গৰম হৈ থাকিলে হাতে চুবলৈ অসুবিধা হ'ব। আৰু যদি বেছি অশান্তি লাগে নহয়, হাতত অকণমান ঘিউ সানি ল'ব পাৰে। আৰু এটা কথা ধ্যান ৰাখিব, পিঠাগুড়িখিনি যেতিয়া সানিব নহয়, অকণমান গৰম হৈ থাকিব লাগিব। একেবাৰে যদি ঠাণ্ডা কৰি লয় নহয়, তেতিয়াহ'লে সানিব নোৱাৰিব। আৰু এইখিনি বা সানিলেও এইখিনি ধুনীয়াকৈ চিকনা হৈ নাযাব। আৰু ইয়াত মোৰ পিঠাগুড়িখিনি সানা হৈ গ'ল। একদম আটাৰ মানে সানাৰ দৰে এটা ডো ৰেডি হৈ গ'ল। তাৰপিছত মই ডোটোৰ পৰা 4টা ভাগ কৰি ল'লোঁ। সমান চাইজৰ 4টা লাড়ু বনাই ল'লোঁ। আৰু 4টা লাড়ুৰ পৰা এতিয়া আমি এয়া বনাই থোৱা কালাৰকেইটা এড কৰি পেলাই ইয়াত ৰং বিৰংগী কৰি ল'ম। একেবাৰে সহজতে হৈ যায়। মই প্ৰথমতে সেউজীয়া কালাৰটোৱে দিছোঁ, মানে যোনটো ধনিয়া পাতৰ ৰস উলিয়াই থৈছিল নহয়, সেই ৰসটো দি দিছোঁ। 3 চামুচমান ৰস দি দিছোঁ। অকণমান যদি ঢিলাও হৈ যায় কোনো কথা নাই, পিছত অকণমান সময় ৰাখি দিলে ধুনীয়াকৈ টাইট হৈ যাব। আৰু এয়া দেখিছেনে, মোৰ কালাৰটো মিহলি হৈ গ'ল, মানে কালাৰটো ধুনীয়াকৈ আহি গ'ল। কিন্তু ধ্যান ৰাখিব, ধনিয়া পাতৰ মানে যিকোনো কালাৰেই হওক, কালাৰটো অকণমান ডাঠ হ'ব লাগিব দেই। মানে একদম পূৰা পানী দি পেলাই বেছি পাতল কৰি নিদিব। আৰু এয়া মোৰ সেউজীয়া কালাৰটো হৈ গ'ল। ঠিক তেনেধৰণে মই ছেইম প্ৰচেছতে মানে যোনটো গাজৰৰ ৰস উলিয়াই থৈছোঁ নহয়, গাজৰৰ ৰস দি পেলাইও হালধীয়া কালাৰৰ মানে অৰেঞ্জ কালাৰৰ ডোটো ৰেডি কৰি ল'ম। অৰেঞ্জ কালাৰটো যেতিয়া বগাত দি দিয়ে নহয়, হালধীয়া নিচিনা লাগিয়ে যায়। আৰু 3-4 চামুচমান ৰস প্ৰয়োজন হৈ যায়। মানে মোৰ গোটেইখিনি ৰসৰ দৰকাৰ হোৱা নাছিলে, অকণমান ৰস বাচি আছিলে। আৰু ছেইম প্ৰচেছতে বিটৰ ৰসটো এড কৰি পেলাই ধুনীয়াকৈ এইখিনি সানি ল'লোঁ। আৰু 3টা লাড়ু ৰেডি হৈ গ'ল। আৰু এটা আমি বগা হিচাপত ৰাখিম। কালাৰকেইটা এড কৰোঁতে ধ্যান ৰাখিব, এবাৰতে বহুত বেছিকৈ কালাৰ এড কৰি নিদিব। এবাৰতে যদি বহুত বেছিকৈ মানে ৰসটো এড কৰি দিয়ে নহয়, আটাখিনি একদম পূৰা মানে পিঠাগুড়িখিনি পূৰা ঢিলা হৈ যাব। অলপমানকৈ এড কৰি পেলাই ধুনীয়াকৈ কালাৰটো আনিব। আৰু এবাৰতে যদি এড কৰি দিয়ে নহয়, কালাৰটো নাহিবও, মানে অকণমান সময় লাগিব, আপোনালোকে অকণমান ধৈৰ্য ৰাখিব লাগিব। আৰু ইয়াত মোৰ ছেইম প্ৰচেছত গোটেইকেইটা লাড়ু ৰেডি হৈ গ'ল। এতিয়া মই হাতখন ভালদৰে ধুই ল'লোঁ। ধুই পেলাই মই বগা লাড়ুটো লৈ লৈছোঁ। লাড়ুটো লৈ বেলনা এখনৰ ওপৰত বা প্লেটফৰ্মৰ ওপৰত বা প্লেটৰ ওপৰত দীঘলকৈ এটা ৰোল কৰি ল'ব। তাৰপিছত একদম সৰুকৈ লাড়ু বনাই ল'ব। যিমান পাৰে সিমান সৰু হ'ব লাগে, সৰু হ'লে বেছি ভাল লাগে। আৰু লাড়ুকেইটা ৰেডি হৈ যোৱাৰ পিছত এটা লাড়ু লৈ পেলাই 2খন হাতৰ তলুৱা দি পেলাই দীঘলকৈ মানে ৰোল কৰি দিব। দেখিছেনে, মই যদি বুজাওঁতে কওঁতে আপোনালোকে বুজি পোৱা নাই, ভিডিঅ' দেখি হয়তো আপোনালোকে গম পাই গৈছে। ভিডিঅ' চাই পেলাই আপোনালোকে কৰি ল'ব। আৰু ইয়াত দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়, মানে একদম পূৰা লাহি পাহি আঙুলিকেইটাৰ দৰে দীঘল হয় কাৰণে ইয়াক আঙুলি পিঠা বুলি কয়। আৰু আমাৰ ফালে এইটো ফাৰা বুলি কয়। এই আঙুলি পিঠাটো জলপানৰ দৰেও খাব পাৰে বা ব্ৰেকফাষ্টৰ দৰেও খাব পাৰে। যদি ব্ৰেকফাষ্টৰ দৰে খাব বিচাৰে নহয়, তেতিয়াহ'লে এইকেইটা প্ৰথমতে অলপ সময়ৰ কাৰণে ষ্টিম কৰি ল'ব, মানে 10 মিনিটমানৰ কাৰণে, নহ'লে গৰম পানীত বইল কৰি ল'ব 10 মিনিটমানৰ কাৰণে। যেনেকৈ আমি চাওমিন বইল কৰোঁ নহয়, ঠিক তেনেধৰণে চাওমিন বা পাস্তা। আৰু তাৰপিছত এইটো যেনেকৈ আমি চাওমিন ভাজোঁ নহয়, ঠিক তেনেধৰণে ভাজি পেলাইও খাব পাৰে। বহুত বেছি সোৱাদ লগা হয়। মোৰ পেজত আপলোড আছে, আপোনালোকে চাব পাৰিব।
আৰু আজি মই এই পিঠাটো জলপান হিচাপত বনাইছোঁ। তাৰ কাৰণে আধা লিটাৰ গাখীৰ গৰম কৰি লৈছোঁ, মানে গৰম গাখীৰ আছিলে মোৰ। গাখীৰখিনি অকণমান গৰম হোৱাৰ লগতে তাত মই চেনি এড কৰি দিছোঁ, 3 চামুচ চেনি এড কৰিছোঁ। নিজৰ হিচাপ অনুসৰি মিঠাটো এড কৰিব পাৰে, লগতে 2টা ইলাচি এড কৰি দিছোঁ, ইয়াৰ জেগাত ইলাচি পাউডাৰো এড কৰিব পাৰে। আৰু গাখীৰখিনি অকণমান উতলাৰ লগতে ইয়াত মই এতিয়া আঙুলি পিঠা এড কৰি দিম। নিজৰ হিচাপ অনুসৰি এড কৰি দিব পাৰে, মানে কিমান লাগে, কিমান মানুহৰ কাৰণে বনাইছে সেইটো হিচাপত। মই 2জনৰ জোখাই বনাই লৈছোঁ আজি, বাকীখিনি মই থৈ দিম। আৰু এতিয়া মই পিঠাখিনি এড কৰি পেলাই 10 মিনিটমানৰ কাৰণে ল' ফ্লেমত এইখিনি সিজিবলৈ দিম। আৰু 10 মিনিটৰ পিছত আমাৰ মানে সেয়া জলপান ৰেডি হৈ যাব। আৰু যেতিয়ালৈকে সিজে নহয় তেতিয়ালৈকে মই এই পিঠাখিনিও ষ্ট'ৰ কৰি ৰাখি থওঁ। আৰু এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ এনেকৈ। আৰু এইদৰে মই বনাই পেলাই ষ্ট'ৰ কৰিও থৈ দিব পাৰে। এসপ্তাহলৈকে ফ্ৰিজত আপোনালোকে এয়াৰটাইট কণ্টেইনাৰত বন্ধ কৰি পেলাই থৈ দিব পাৰে। আৰু যেতিয়া মন যায় তেতিয়াই জলপান হিচাপত বনাই খাব পাৰে, বা যদি ব্ৰেকফাষ্ট হিচাপত বনাই খাব বিচাৰে নহয় তেতিয়াহ'লে এইখিনি অকণমান গৰম পানীত বইল কৰি ল'ব, মানে 7-8 মিনিটৰ কাৰণে। আৰু নহ'লে ষ্টিম কৰিও ল'ব পাৰে। তাৰপিছত আপোনালোকে যেনেকৈ চাওমিন বা পাস্তা বনোৱা হয় নহয়, ঠিক তেনেধৰণে বনাই পেলাই খাব পাৰে, বহুত বেছি সোৱাদ লগা হয়। আৰু যদি জলপান হিচাপত খাব বিচাৰে তেতিয়াহ'লে এইদৰে গাখীৰত এনেকৈ বইল কৰি ল'ব। আৰু গাখীৰত বইল কৰি থাকোঁতে গাখীৰখিনি অকণমান ডাঠ হৈও যাব। যদি আপোনালোকে গাখীৰটো অকণমান পাতল থাকিলে বেয়া পায়, তেতিয়াহ'লে বেছি ডাঠ কৰিব বিচাৰে নহয়, তেতিয়াহ'লে অকণমান কাষ্টাৰ্ড পাউডাৰ ঘুলি পেলাই ইয়াত এড কৰিব পাৰে। কিন্তু মই একো এড কৰা নাই, একদম চিম্পুল গাখীৰ দি পেলাই বনাই লৈছোঁ। আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াত ডেচিকেটেড কোকোনাট 1 চামুচ দিব পাৰে, তেতিয়াও ভালেই লাগিব খাবলৈ। কিন্তু কেঁচা নাৰিকল নিদিব। কেঁচা নাৰিকল দিব পাৰিব যদি আপোনালোকে ষ্ট'ৰ কৰি ৰাখিব নিবিচাৰে, মানে লগতে খাব বিচাৰে, তেতিয়াহ'লে কেঁচা নাৰিকল দিব পাৰিব। আৰু আপোনালোকক আজিৰ ৰেচিপিটো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে পেজটো ফ'ল' কৰি দিব, লাইক কৰি দিব, আৰু এটা ধুনীয়া কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰ কৰি দিব। মাঘ বিহু স্পেচিয়েল এই আঙুলি পিঠাটো এবাৰ জৰুৰ ট্ৰাই কৰি চাব, সকলোৱে ভাল পাব।